যে রঘুপতি রাঘব রাজা রাম पतित पावन सीताराम। रघुपति राघव राजा राम पतित पावन सीताराम। ईश्वर अल्लाह तेरे नाम सबको सन्मति दे भगवान। ईश्वर अल्लाह तेरे नाम सबको सन्मति दे भगवान। सजराइज আজিৰ এই প্ৰাৰ্থনাৰে মই ডক্টৰ হিমন্ত বিশ্ব শৰ্মাক ক'ব বিচাৰিছো যে আজিৰ এই দিনটোত আমি মহামানৱ মহাত্মা গান্ধীৰ সেই প্ৰাৰ্থনাৰে আপোনাকো আমি কৈছো যে ঈশ্বৰ আল্লাহ তেৰে নাম সবকো সন্মতি দে ভগৱান। ভগৱান আল্লাহ হিমন্ত বিশ্ব শৰ্মাক সন্মতি দিয়ক, সুমতি দিয়ক। তাৰ কথা বতৰাই যিদৰে মাজত শৃংখলা লগাব বিচাৰিছে, আজি মহামানৱ মহাত্মা গান্ধীৰ আছে আমাৰ প্ৰয়োজন আছে। যিটো সময়ত ভাৰতবৰ্ষক ব্ৰিটিছে গৌৰৱ গগৈ ডাঙৰীয়াই কোৱাৰ দৰে আমাক ভাঙি চিঙি চুৰমাৰ কৰিব বিচাৰিছিল, সেই সময়ত মহাত্মা গান্ধী ডাঙৰীয়াই তেখেতৰ জীৱন আহুতি দিছিল। তেওঁ সকলোকে একগোট কৰি ৰাখিব বিচাৰিছিল। আজি সেই মহামানৱ মহাত্মা গান্ধী ভাৰতবৰ্ষক আজি আমি তেখেতৰ কথা স্মৰণ কৰি আহক। ৰাজনীতি যি হৈ থাকিব, কোন এমএলএ কোন মন্ত্ৰী কি হৈ থাকিব, আহক আমি সমাজখন এক কৰি ৰাখো। এই লোকসকল যিসকলে মহাত্মা গান্ধীক হত্যা কৰি ভাবিছিল যে গোটেই ভাৰতবৰ্ষত অশান্তি সৃষ্টি কৰিব, সেইসকলৰ আমি উত্তৰ পুৰুষে আজি সংকল্প ল'ব লাগিব যে নহয়, মহামানৱ মহাত্মা গান্ধী আমাৰ কাৰণে তেওঁ জীৱন আহুতি দিছিল। আমি সকলো একগোট হৈ থাকো আহক। ৰাজনীতি উদ্ধত থাকি আজিৰ এই দিনটোত মই প্ৰথমে সেই মহামানৱ মহাত্মা গান্ধীৰ প্ৰতি গভীৰ শ্ৰদ্ধাঞ্জলি জনাইছো। উপস্থিত গৌৰৱ গগৈ ডাঙৰীয়া, মোৰ ভাষণ দি থকা অৱস্থাত আমি আপোনাক প্ৰস্থান কৰিব বেলেগ সময় আছে। উদয় কানু, অল ইণ্ডিয়া লোক কংগ্ৰেছৰ সভাপতি, মোৰ ভাতৃ জুবেৰ আলম, ইয়াত উপস্থিত থকা মিতেন্দ্ৰ যাদৱ ডাঙৰীয়া, ইয়াত উপস্থিত থকা জিডি মেধি জিলা কংগ্ৰেছৰ সভানেত্ৰী ডাঙৰীয়ানী ৰেহানুদ্দিকে প্ৰমুখ্য কৰি ইয়াত উপস্থিত থকা ইয়াৰ কংগ্ৰেছৰ নেতৃবৃন্দ, যুৱ কংগ্ৰেছ, NSY, মহিলা কংগ্ৰেছ, সেৱা দলৰ সহকৰ্মী বন্ধুসকল আৰু ইয়াত উপস্থিত থকা শ্ৰদ্ধা ৰাইজ, আৰম্ভণিতে ক'ব বিচাৰিছো যে গেল 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 হিমন্ত চৰকাৰ গেল, আহিল 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 কংগ্ৰেছৰ চৰকাৰ আহিল। এইটো আমি কিয় কৈছো? আজি কেইদিনমানৰ আগত অল ইণ্ডিয়া কংগ্ৰেছ কমিটিয়ে সিদ্ধান্ত ল'লে যে আমাৰ চিনিয়ৰ কিছুমান অবজাৰ্ভাৰ ইলেকশ্যনৰ কাৰণে অসমলৈ আহিব। গৌৰৱ গগৈ ডাঙৰীয়াক ক'লে যে এই অবজাৰ্ভাৰসকল আপোনালোকৰ তালৈ যাব। অবজাৰ্ভাৰ কেইজনে ক'লে আমি যোৱাৰ আগত ৰাজহুৱা সভা নকৰো, আমি প্ৰথমে কংগ্ৰেছৰ মানুহৰ লগত কথা পাতিম, অসমৰ কংগ্ৰেছৰ কৰ্মীৰ লগত আমি চাই চিনাকি হ'ম। গৌৰৱ গগৈ ডাঙৰীয়াই মাত্ৰ দুদিনৰ ভিতৰত কাৰ্বি আংলঙত ক'লে যে হাওৰা ঘাটত আমি কাৰ্বি আংলঙত আমি মানুহখিনি গোট খাম, কেৱল কংগ্ৰেছৰ মানুহখিনি। গৌৰৱ গগৈ ডাঙৰীয়া গৈছে, আমাৰ চিনিয়ৰ অবজাৰ্ভাৰ গৈছে, গৈ পেলাই দেখে আমাৰ কংগ্ৰেছৰ মানুহখিনি বহিবলৈ ঠাই নাই। কথাবিলাক চিন্তা কৰিব, কংগ্ৰেছৰ সভা, কংগ্ৰেছৰ চকী বহিবৰ কাৰণে ঠাই নাই। কি হ'ল? গৌৰৱ গগৈ ডাঙৰীয়া আহিব, হাজাৰ হাজাৰ কাৰ্বি আংলঙৰ মহিলাই ঘৰৰ কাম কাজ কাটি কৰি লৈ তেওঁ কৈছে যে গৌৰৱ গগৈ ডাঙৰীয়া কংগ্ৰেছ ক'ত আছে, আপোনালোকে আহক, আমি অশান্তিত আছো, সেইকাৰণে আজি আপোনালোকৰ সভালৈ আহিছো। আৰু আমি আজি ইয়াৰ পৰা বাৰ্তা পঠিয়াইছো যে আজি কাৰ্বি আংলঙৰ 5টা-6টা চিটৰ ভাৰত আমাৰ ডিমাণ্ডকে লৈ সকলো চিটত কংগ্ৰেছৰ পাৰ্টি জিকাম। এই হিমন্ত বিশ্ব শৰ্মা আৰু তেওঁলোকৰ আমাক বহুত জনাইছে। হাজাৰ 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 মানুহ কাৰ্বি আংলঙত। তাৰপিছত গৌৰৱ গগৈ ডাঙৰীয়াই কংগ্ৰেছৰ এজনো বিধায়ক নাই, উজনি অসমলৈ গ'ল, মৰাণত মিটিং পাতিলে, মৰাণতো একে কথা, হাজাৰ হাজাৰ মানুহ বাহিৰৰ পৰা আহিছে, কংগ্ৰেছৰ মানুহ নহয়, সাধাৰণ ৰাইজ, মহিলাসকল আহিছে, কৈছে আমি শান্তিৰে থাকিব পৰা নাই, মোৰ ঘৰৰ পৰা লাভ ওলাই গ'লে অশান্তিত থাকো। গৌৰৱ গগৈ ডাঙৰীয়া আপোনালোক ক'ত আছে, আহক। হাজাৰ হাজাৰ মানুহ মৰাণত আছে।
কংগ্ৰেছৰ সভা হৈছে। বিহপুৰীয়াত কংগ্ৰেছৰ বিধায়ক নাই, বিজেপিৰ বিধায়ক আছে। সেই বিহপুৰীয়াত হাজাৰ হাজাৰ মানুহ কংগ্ৰেছৰ সভালৈ আহিছে। ৰঙিয়াত গৈছে একেই কথা, হাজাৰ হাজাৰ মানুহ কংগ্ৰেছৰ সভালৈ আহিছে। বঙাইগাঁৱত গৈছে কুৰ্জালপন্থী লোকসকলে তেওঁলোকৰ গামোচা লৈ আহি পেলাই কৈছে গৌৰৱ গগৈ ডাঙৰীয়া আমাক বচাওক, আমাক জনজাতি দিম বুলি কৈছিল, জনজাতিটো নিদিলে আমাক গুৰুম কৰি দিছে, আমাক পিটিছে যাওক, আপোনালোকে আমাৰ মাজলৈ আহক। কাছাৰত গৈছে বঙালী হিন্দু মানুহসকলে কৈছে যে আমি বঙালী মানুহ হিন্দু মানুহ কিমান ভোট দিলো, বিজেপিক কিমান ভোট দিলো। আজি দিছপুৰত ব্ৰহ্মপুত্ৰ ভেলীৰ পৰা বঙালী হিন্দু মানুহখিনিয়ে বহিবৰ কাৰণে এজন মন্ত্ৰী নাই, এজন মন্ত্ৰী নাই। আগতে এই হোজাইৰ পৰা মন্ত্ৰী আছিল ডক্টৰ অভেন্দ্ৰ কুমাৰ দে, হোজাইৰ পৰা মন্ত্ৰী আছিল সাধন ৰঞ্জন চৰকাৰ, এই মায়া চক্ৰৱৰ্তীৰ স্বামী দেৱেশ চক্ৰৱৰ্তী আমি স্পীকাৰ পাতিছিলো। চন্দন চৰকাৰ আমাৰ মন্ত্ৰী আছিল, গৌতম ৰায় আমাৰ মন্ত্ৰী আছিল, গিৰিন্দা মল্লিক আমাৰ মন্ত্ৰী আছিল। তৰুণ গগৈ ডাঙৰীয়াই আমাক বঙালী মানুহক ৰাজনৈতিক মৰ্যাদা দিছে আৰু আজি হিমন্ত বিশ্ব শৰ্মাই এই বঙালী মানুহখিনিক ৰাজনৈতিকভাৱে একেবাৰে পংগু কৰি দিলে। হাজাৰ হাজাৰ মানুহ বঙালী হিন্দু মানুহ বৰাক ভেলীৰ পৰা আহি কংগ্ৰেছৰ সভালৈ আহিছে। আৰু আজি আমি ইয়ালৈ আহিছো, কাৰ্বি আংলঙৰ মানুহ দৌৰি আহিছে। আহি গৌৰৱ গগৈ ডাঙৰীয়াক কৈছে যে গৌৰৱ গগৈ ডাঙৰীয়া আপুনি আকৌ কাৰ্বি আংলঙলৈ আহিব লাগে। সেইকাৰণে আপোনালোকে দেখিছে এইবাৰ হিমন্ত বিশ্ব শৰ্মাৰ মনটো ভাল নহয়। হিমন্ত বিশ্ব শৰ্মাই বুজি পাইছে যে এইবাৰ 2026 তেওঁ চৰকাৰ হ'ব নোৱাৰে। কেনেকৈ? অসমত 126টা সমষ্টি, 126টা সমষ্টিৰ ভিতৰত চৰকাৰ হ'বলৈ হ'লে 63টা চিট লাগে, 63 চিট লাগে। হিমন্ত বিশ্ব শৰ্মাই নিৰ্বাচন হোৱাৰ আগতেই কৈ দিলে যে 126টাৰ ভিতৰত 26টা চিটত আমি প্ৰতিদ্বন্দ্বিতা নকৰো। কৈছে নহয় 26টা কংগ্ৰেছত দি দিছো আমি, আৰু আনফালে বদৰ দিনা কৰে যে আমি 25-26টা খেলিম আৰু আমি খেলিব নোৱাৰো। এই লোকসকলে 26টা চিটত খেলাৰে শক্তি নাই। হিমন্ত বিশ্ব শৰ্মাক কিছুমানৰ ভোট নালাগে, বদৰ দিনাজবোৰক কিছুমানৰ ভোট নালাগে, কিন্তু কংগ্ৰেছক 126টা সমষ্টিৰ সকলো জাতি জনগোষ্ঠীৰ ভোট লাগে। সকলো জাতি জনগোষ্ঠীৰ ভোটেৰে এইবাৰ কংগ্ৰেছৰ চৰকাৰ হ'ব। অংকটো মই ভালকৈ বুজাই দিছো। 126টা সমষ্টিৰ ভিতৰত চৰকাৰ কৰিবলৈ হ'লে 63টা চিট লাগে, 63 চিট লাগে। নিৰ্বাচনৰ আগতে হিমন্ত বিশ্ব শৰ্মাই আমাক দি দিছে 26টা, দিছে নহয় যে 26টা চিট কংগ্ৰেছৰ। আৰু কেইটা চিট লাগে? 37। 37টা চিট লাগে। 37টা চিট কেনেকৈ পাব মই বুজাই দিছো, আপোনালোকক বুজোৱা নাই। হিমন্ত বিশ্ব শৰ্মাই যদি CID TID আছে সেইসকলক বুজাই দিছো, লিখক আপুনি। উজনি অসমত কেইদিনমানৰ আগত নিৰ্বাচন হৈছিল, কেইদিনমানৰ আগত যোৰহাটৰ পাৰ্লিয়ামেণ্টৰ নিৰ্বাচন হৈছিল। গৌৰৱ গগৈ ডাঙৰীয়াক কংগ্ৰেছৰ প্ৰাৰ্থী দিছে। হিমন্ত বিশ্ব শৰ্মা মুখ্যমন্ত্ৰীয়ে ক'লে যে গৌৰৱ গগৈ 3 লাখ ভোটত হৰুৱাম। তেওঁৰ যিমান মন্ত্ৰী আছিল তাক পঠিয়াই দিছিল, যিমান অফিচাৰ আছিল তাক পঠিয়াই দিছিল। সেই যোৰহাটত কংগ্ৰেছৰ বিধায়ক নাই। সেই যোৰহাট লোকসভা সমষ্টিৰ বেছিভাগ সমষ্টিত বিধানসভাত বিজেপি। তাৰপিছত যেতিয়া 3 লাখ ভোটত গৌৰৱ গগৈ ডাঙৰীয়াক হৰুৱাম বুলি কৈছিল, যেতিয়া গণনা কৰিলে 1.5 লাখ ভোটত বিজেপিক পৰাস্ত কৰি আমাৰ গৌৰৱ গগৈ ডাঙৰীয়াক ৰাজ্য বিজয়ী কৰিলে। সেইকাৰণে হিমন্ত বিশ্ব শৰ্মাৰ অংশ এতিয়া যন্ত্ৰপন্থ হৈ গৈছে। উজলে দেখি ৰাখক, চুনামি আহিব, ইলেকশ্যন আহিব দিয়ক, তাৰ সকলোবোৰ চিট নহলেও কমেও 20টা চিট উজনি অসমৰ তিনিচুকীয়া, মই নামেই কৈ দিছো, ডিব্ৰুগড়, শিৱসাগৰ,
যোৰহাট, মাজুলী, গোলাঘাট এই সমষ্টিকেইটাৰ পৰা কমেও 20টা চিটত কংগ্ৰেছ জিকিব। নিদিয়ক 37টা চিট লাগে আমাক, কাৰণ 26টা চিট আমাক দি গৈছে। 20টা চিট যদি আমি উজনিৰ পৰা পাওঁ, আৰু কেইটা লাগে? 17টা চিট লাগে। 17টা উত্তৰ অসমৰ পৰা ধেমাজি, লখিমপুৰ, শোণিতপুৰ আদিৰ পৰা আমি গোটেইখিনি নহয়, হিমন্ত বিশ্ব শৰ্মাৰ নিচিনা কথা নকওঁ, কমেও আমি 10টা চিট পাম। উত্তৰ অসমত আমি 10টা চিট পাম। কোনকেইটা পাম সেইকেইটাও কৈ দিব পাৰো। কিমান হ'ল? 30 আৰু কেইটা চিট লাগে? 7টা চিট। মধ্য অসম, নগাঁও, মৰিগাঁও, হোজাইৰ কমেও 7টা চিট পাম। বৰাকবালিৰ পৰা কমেও আমি গোটেইকেইটা নাপালো, 7টা চিট কমপক্ষেও পাম। লোৱাৰ আছামৰ পৰা আমি কমেও তাত 15টা চিট পাম। কাৰ্বি আমি গোটেইকেইটা নাপালো, কমেও 4টা চিট পাম। 70ৰ পৰা 80 চিট লৈ বৰাকবালিৰ ডাঙৰীয়াৰ নেতৃত্বত আজি কংগ্ৰেছে চৰকাৰ কৰিব, সন্মিলিত চৰকাৰ। এই কথাবিলাক জনাৰ পিছতে আজি হিমন্ত বিশ্ব শৰ্মাৰ গাতটো পৰি নোহোৱা হৈছে। সেইকাৰণে ৰাইজ গৌৰৱ গগৈ ডাঙৰীয়াই কৈছে যে আমাৰ কংগ্ৰেছ কৰ্মীসকলৰ এটা কৰ্তব্য আছে, আমাৰ দায়িত্ব আছে যে বিপদৰ সময়ত আমি মানুহৰ ওচৰলৈ যাওঁ। এতিয়া হিমন্ত বিশ্ব শৰ্মাই কেৱল ভোট চুৰ কৰি জিকিব বিচাৰিছে, আৰু আমি ভোট চুৰ কৰিবলৈ নিদিওঁ। আমাৰ এইটো ৱাদা থাকিল আপোনালোকৰ ওচৰত। আমি কেৱল যিসকলৰ ভোটৰ গণ্ডগোল হৈছে, আমাৰ ভোট কৰ্মীসকলে, আমাৰ ভোট কমিটিৰ সদস্যসকলে, আমাৰ বিএলএসকলে, আমাৰ জিলা কংগ্ৰেছ, আমাৰ যুৱ কংগ্ৰেছ, NSY, মহিলা কংগ্ৰেছ সেৱা দল, এইকেইটা দিন সেইসকলে মানুহৰ ওচৰত যাওক। যিদৰে অন্যায় কৰি তেওঁলোকক ভোট কৰ্তন কৰিব বিচাৰিছে, আপোনালোকে DC আৰু আমাকো দেখুৱাই দিয়ক। এটা মানুহৰ কাৰবাৰ কাৰি থাকিল আৰু সকলোৰে ভোট আমি আপোনালোকৰ দিয়াৰ ব্যৱস্থা কৰি আমাৰ সেইটো ৱাদা থাকিল ৰাইজ আপোনালোকৰ ওচৰত। সেইকাৰণে ৰাইজ আজি আমি আপোনালোকৰ ওচৰলৈ আহিছো। হাজাৰ মানুহ আজি হোজাইৰ পৰা আহিছে, নামনিঙৰ পৰা আহিছে, কাৰ্বি আংলঙৰ পৰাও আহিছে। আজি আপোনালোকৰ ওচৰত আমি কৃতজ্ঞ। জুবেৰ আলমক মই ধন্যবাদ দিছো। যেনেকৈ আমাৰ এতিয়া গৌৰৱ গগৈ ডাঙৰীয়া সভা কৰিলে, উদয় ভানু, মিতেন্দ্ৰ আৰু আমাৰ জুবেৰ আলম, এই লোকসকলেও মাটি বচাও, জাতি বচাও আন্দোলন আৰম্ভ কৰিছে। যেতিয়া ধেমাজিলৈ গৈছে, অজস্ৰ ডেকা ল'ৰা ওলাই আহিছে যে আমাৰ মাটিবিলাক বচাও, আমাৰ জাতি বচাও। তিনিচুকীয়ালৈ গৈছে, তাতো অজস্ৰজন লোক ওলাই আহিছে। যোৱাকালি নগাঁৱলৈ গৈছে, তাতো ওলাই আহিছে। বৰাকবালিলৈ গৈছে, সকলো ওলাই আহিছে। আজি যেতিয়া দেখিলে যুৱ কংগ্ৰেছে জাতি বচাও, মাটি বচাও পাতিছে, কাৰ্বি আংলঙৰ পৰা কৰি আহি কৈছে যে আপোনালোকে কংগ্ৰেছে আমাক বচাও। 40,000 বিঘা মাটি কাৰ্বি আংলঙৰ পৰা আদানী আৰু আম্বানীক দিব বিচাৰিছে। 40,000 বিঘা মাটি। কিমান বিঘা? আমাৰ ইয়াত কিমান বিঘা? বিঘাত কিমান দাম? ইয়াত বিঘাত মাটিৰ দাম কিমান? গাঁৱতে বাবু হিমন্ত বিশ্ব শৰ্মা আদানী আৰু আম্বানীক কিমান কৰিছে জানে? 40,000 বিঘা মাটি কিমান কৰিছে জানে? নেজানে আপোনালোকে। 1 টকা। 1 টকাকে দিছে ৰাইজ। জনজাতি লোকসকলক যিটো অন্যায় কৰিছে, এইবাৰ চাব হিমন্ত বিশ্ব শৰ্মাৰ বাকচ খালি যাব। এটা চিট নাপাইছে। যোৱাকালি মই পাৰ্লিয়ামেণ্টত এটা কুৱেশ্যন সুধিছিলো যে আপোনালোকে কৈ আছে জনজাতি বিল 6 জনগোষ্ঠীক কেতিয়া দিব? তেওঁলোকে কৈছে যে ইলেকশ্যনলৈকে আমি 6 জনগোষ্ঠীক জনজাতি দিব নোৱাৰো। কেতিয়া দিবা?
তোমাকে ক্ষমতা যোৱাৰ পিছত কি হ'ব? সকলো জাতি জনগোষ্ঠীক ফেমাইছে ৰাইজ। এই জনগোষ্ঠীসকলে হাজাৰ হাজাৰ মানুহে তেওঁলোকক ভোট দিলে। মৰাণ নাটক মানুহখিনি, উজাস বংশী মানুহখিনি, চুতীয়া সম্প্ৰদায়ৰ লোকৰ মানুহখিনি, টি গাৰ্ডেনৰ মানুহখিনি, আহোম সম্প্ৰদায়ৰ লোকৰ মানুহখিনি, সকলো জনগোষ্ঠীৰ আজি মনটো বেয়া। আজি আহোম জনগোষ্ঠীয়ে দেখিছে যে তেওঁলোকৰ আজি এই হিমন্ত বিশ্ব শৰ্মাৰ মন্ত্ৰীসভা তেওঁলোকৰ কোনো ভাল প্ৰতিনিধিত্ব নাই। আগতে মুখ্যমন্ত্ৰী আছিল তৰুণ গগৈ, প্ৰণৱ গগৈ স্পীকাৰ আছিল। বঙালী সম্প্ৰদায়ৰ মানুহ যেনেকৈ নাই। আগতে টি গাৰ্ডেনৰ মানুহে কৈছে যে আগতে 17-18জন আমাৰ এমএলএ আছিল। হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াই আজি আমাৰ 4টা-5টা কৰি পেলালে। আজি আমাৰ ডেকা যিসকল শিক্ষিত চাহ জনজাতিৰ লোক আছে, সেই লোকসকলক কৈছে যে হিমন্ত বিশ্ব থাকিলে আমি ৰাজনৈতিকভাৱে একেবাৰে নিষেধ হৈ যাম। উজাস বংশী লোকসকল আমাৰ দিনত অৰ্ডিনেন্স কৰি আমি জনজাতি দিছিলো। সেইসকল জনজাতিৰ কোটা এমএলএ হৈছিল, ডক্টৰ, ইঞ্জিনিয়াৰ হৈছিল। আজি সেই লোকসকলে ৰাজপথত নামি যেতিয়া ক'লে যে জনজাতি কৰিব লাগে, হিমন্ত বিশ্ব শৰ্মাই পুলিচ লগাই ঘূৰকে মাৰি পেলাইছে। সেইকাৰণে মই আজি এই অঞ্চলত বুজাই ডাংলিং, দিনাকান্দি এই 3টা সমষ্টিক অনুৰোধ কৰিবলৈ আহিছো যে আপোনালোকৰ যিখন জিলা বুলি কৈছে, সেই জিলাখন কোনে দিছে? আগতেতো জিলা নাছিল, নগাঁৱৰ জিলাৰ লগত আছিল। এই জিলাখন দিছে তৰুণ গগৈ ডাঙৰীয়াই। মনত ৰাখিব লাগে, তৰুণ গগৈ ডাঙৰীয়াই। আজি তৰুণ গগৈ ডাঙৰীয়াই কিমান আঁচনি দিছিল? মহিলাসকলক মাকনি মাজনী আঁচনি, ঘৰত বহি থকা মহিলাগৰাকীক বিয়া নোহোৱা মহিলাগৰাকীক 10,000 টকা। মই দীঘলীয়া নকৰো, উন্নয় এখন ইয়াত আছে, বৰ্তি লাগিব। এতিয়া যিবিলাক আঁচনি দি আছে সকলো আঁচনি আমাৰ চৰকাৰে হিৰাক কৰি দিম। হিমন্ত বিশ্ব শৰ্মাৰ চৰকাৰে খোলাকে কৈছো, যিবিলাক দি আছে আমি সকলোবিলাক দিম। লগতে ইয়াতকৈ আৰু 4 গুণ আঁচনি আমি বঢ়াম। এনেকৈ ক'ৰ পৰা পইচা পাম? আমি কি ধাৰ লম নেকি? আমি ধাৰ নলওঁ। আমি ধনী মানুহে ব্যৱহাৰ কৰা বস্তুত কৰ লগাম, টেক্স লগাম। আৰু দুখীয়া মানুহে ব্যৱহাৰ কৰা দাইল, মিঠাতেল, চাউল এইবিলাকৰ দাম কমাই। সেইকাৰণে আমি কৈছো যে দুখীয়া মানুহক কেনেকৈ সকাহ দিম। আজি গৱকাত যদি কোনোবা মানুহে গুৱাহাটী মেডিকেল কলেজলৈ যাব লাগে, হাহাকাৰ। কি হ'ল? মোৰ পইচা নাই। কোনোমতে আমি এখন গাড়ী লৈ গুৱাহাটী মেডিকেল কলেজলৈ দিবলৈ ওলাইছো। বাটত আমাৰ গৱকাত টুল গেছত টুল টেক্সত পইচা দিব লাগে। গৱকাত টুল টেক্স দি যোৱাৰ পাছত আকৌ ৰহাত টুল টেক্স দিব লাগে। আকৌ ৰহাত টুল টেক্স দিয়াৰ পাছত আকৌ আমি সোণাপুৰত টুল টেক্স দিব লাগে। দিব লাগে নে নালাগে? দুখীয়া মানুহ বেমাৰীজনক লৈ যাওঁতে টেক্স দিব লাগে। কথাবিলাক চিন্তা কৰিব। এই টেক্সৰ পইচাবিলাক ক'ত যায়? এই যে আপোনালোকৰ দালি বেছি দাম, গাড়ী চলালে টেক্স, হেলমেট নিপিন্ধিলে 1000 টকা ফাইন, ক'লৈ যায়? যেতিয়াই টেক্স পায়, পইচা পায়, ওপৰত হেলিকপ্টাৰ দেখিব। হিমন্ত বিশ্ব শৰ্মাই হেলিকপ্টাৰেৰে উৰি ঘূৰি 1 দিনত 10 লাখ টকাকে খৰচ কৰে। দুখীয়া মানুহৰ মূৰৰ ঘৰত মাটিত পেলায়। যিবিলাক কৰ দিয়ে সেই কৰেৰে হিমন্ত বিশ্ব শৰ্মাই বিৰাট অত্যাচাৰ কৰি ঘূৰি ফুৰিছে। এতিয়া আকৌ মুখ্যমন্ত্ৰী হিচাপে তেওঁৰ 4টা ঘৰ, নতুনকৈ এটা ঘৰ বনাইছে 9 কোটি টকা। কোনো দৰকাৰ নাই। মই নতুন হিচাপে মোৰ কংগ্ৰেছ দলক অনুৰোধ কৰিম, আমাৰ চৰকাৰ আহিলে এই 9 কোটি মুখ্যমন্ত্ৰী যিটো ঘৰ বনাইছে সেইটো ট্ৰাইবেল লোকসকলক কৰিবৰ কাৰণে, জনজাতিসকলক কৰিবৰ কাৰণে মই অনুৰোধ কৰি আহিছোঁ। আমি মাটিত থাকি কাম কৰিম। এই সময়খিনিত আমি ঐক্যবদ্ধ হৈ থকাৰ সময়। এই সময়খিনি নিয়ন্ত্ৰণীয় থকা সময়। এই সময়খিনিত কোনো চকৰিত আমি কাম কৰিব নালাগে। উগ্ৰ মিঠা, উগ্ৰ পিতা 2টা দাউৰি। যেনেকৈ হিমন্ত বিশ্ব শৰ্মা উগ্ৰ মিঠা
কিতা কিমান ভোটত থাকিলে এবাৰ বদলি ৰাজবন ডাঙৰীয়া জানে নে কিমান ভোটত 10,20,000 10 লাখ কিমান হাজাৰ 20,000 10 লাখ অসমত নহয় ভাৰতবৰ্ষত নহয় পৃথিৱীত টেকৰ কিমান ৰেকৰ্ডত কোনো হাৰা নাই আজিলৈকে প্ৰশ্ন আহিছে ইলেকশ্যন খেলিছে হাৰিছে কিয় হাৰিছে ইমান সেইজনৰ নাম কোনো নেদেখে কিয় যে তুমি এই মানুহখিনিক প্ৰতীক দিছিলা যে এই মানুহখিনিৰ কাষত থাকিবা এই মানুহখিনিৰ তুমি বিপদৰ সময়ত থাকিবা কিন্তু তুমি গৈ নিজৰ ব্যৱসায় বাণিজ্য বঢ়াবৰ কাৰণে হিমন্ত বিশ্বৰ ওচৰত তুমি আগবঢ়োৱা হিমন্ত বিশ্ব তোমাৰ কথামতে কাম কৰিলা বদলি ৰাজ্য ডাঙৰীয়া মই খোলাকে কৈছো হিমন্ত বিশ্ব শৰ্মা মুখ্যমন্ত্ৰী হৈ থাকোঁতে বেহা বেপাৰত যিমান লাভ হৈছে কোনো চৰকাৰৰ দিনত যিমান লাভ হোৱা নাই কথাবিলাক চিন্তা কৰিব বদলি ৰাজ্য ডাঙৰীয়াই কৈছে যে মোৰ ব্যৱসায় কৰাৰ ক্ষেত্ৰত হিমন্ত বিশ্ব শৰ্মাই মোক যথেষ্ট সহায় কৰিছে আজি আমাৰ স্কুল খুলিছে কলেজ খুলিছে আমাৰ আপত্তি নাই কিন্তু এটা এটা ল'ৰা পঢ়োতে কিমান টকা লাগে জানে মই কেনেকৈ লক্ষ্য হৈ যাব পাৰিছো পইচাৰেতি বিনামূলীয়াকৈ পঢ়াম মোৰ ধুবুৰী গোৱালপাৰা বৰপেটা যিবিলাক ল'ৰা আহে এটা এটা ল'ৰাৰ পৰা আঢ়ৈ লাখ টকাকৈ লৈ গৈছে আপোনালোকৰ ইয়াত কিমান মানুহে আঢ়ৈ লাখ টকাৰ পৰা হ'ব পাৰিব তেওঁৰ যিমান এডুকেশ্যনৰ ক্ষেত্ৰত ৰমৰমীয়া বজাৰ হিমন্ত বিশ্ব শৰ্মাই কৰি দিছে সেইকাৰণে আমি সৰুকে হ'লেও মই গোৱালপাৰাত এখন ভাল এনেধৰণৰ ইনষ্টিটিউট খুলিছো য'ত আঢ়ৈ লাখ টকা বজাৰটো ৰাজবন ডাঙৰীয়াক লাগে আমাৰ তাত 40-50 হাজাৰ পঢ়াৰ ব্যৱস্থা কৰি দিছো আমি ইয়াত থিয় হৈ ক'ব পাৰিছো আৰু কাম কৰিব পাৰিছো এইকাৰণে যে সদায় বিপদৰ সময়ত আমি আপোনালোকৰ লগত আছো যেতিয়া NRCৰ সময় আহিছিল সেই সময়ত বদলি ৰাজবন ডাঙৰীয়া আপুনি সুপ্ৰিম কোৰ্টত কোন উকিল দিছিল আপুনি কওক কোন উকিল দিছিল আমি কৈছো যে আমি কপিল সিবাল ইন্দিৰা জয়সিং সলমান খুৰছিদ বিবেক কাংখা গাঁৱৰ ডাঙৰ উকিলক লৈ আজি NRCৰ সময়ত ইমানখিনি বিপদৰ সময়ত লগত আছিল পাহৰি গৈছে আজি নিজৰ ল'ৰা ছোৱালী লৈ নিজৰ কাগজ পত্ৰ লৈ আমি এখন জিলালৈ ঘূৰি ফুৰিবলগীয়া হৈছিল নে নাই কাগজবিলাক দেখুৱাবলগীয়া হৈছিল নে নাই সেই সময়ত বদলি ৰাজ্য ডাঙৰীয়াই আপোনালোকক ক'ত সহায় কৰিছিল দেখাওক এদিন হঠাৎ এটা খবৰ আহিল যে 48টা মহিলা যি মহিলাই গিৰিয়েকৰ ঘৰৰ পৰা বাপেকৰ ঘৰলৈ গিৰিয়েকৰ ঘৰলৈ বিয়া হৈ যাওঁতে এখন পঞ্চায়তৰ লিংকেজ চাৰ্টিফিকেট দিছিল সেই লিংকেজ চাৰ্টিফিকেটখন গুৱাহাটী হাইকোৰ্টে কেঞ্চেল কৰি দিলে 48 লাখ মহিলা বিপদত পৰিছিল সেইখনত দৌৰি আহিছিলো উকিলৰ পৰামৰ্শ মতে ৰছী ডাঙৰ মেমেলাক লগ ধৰি আজিও আছে বেলিফা মাৰাক বুলি এগৰাকী গাৰো সম্প্ৰদায়ৰ মহিলা ৰঞ্জিত দাস বুলি এগৰাকী বঙালী সম্প্ৰদায়ৰ লোক ভানুঞ্জয় ৰাভা বুলি এজন ৰাভা সম্প্ৰদায়ৰ লোক এই লোকক লগত লৈ আমি সুপ্ৰিম কোৰ্টলৈ গলো কপিল সিবাল ইন্দিৰা জয়সিঙে বিভিন্ন ধৰণেৰে কেছ কৰাৰ পাছত এদিন আমি উশাহ পালো যে যিখন লিংকেজ চাৰ্টিফিকেট মহিলাসকলক কেঞ্চেল কৰাৰ কাৰণে 48 লাখ মহিলাৰ ভোটাধিকাৰ তেওঁলোকৰ চিটিজেনশ্বিপ সন্দেহ হৈ গৈছিল আমাৰ সেই কথাত আমাৰ প্ৰচেষ্টা সেই যিখন লিংকেজ চাৰ্টিফিকেটখন পুনৰ বাহালৰ নিৰ্দেশ আমি সুপ্ৰিম কোৰ্টৰ পৰা লৈ আহিছিলো এনেই আমাক 10 লাখ ভোটত জিকোৱা নাই সেই সময়ত বদলি ৰাজবন ডাঙৰীয়া আপুনি ক'ত আছিল আপুনি ক'ত
আছিল কওক কি সহায় কৰিছে কোন উকিল ধৰিছে কি আৰ্গুমেণ্ট দিছিল জমিয়ত উলেমায়ে হিন্দৰ মাননীয় মুস্তাক আনফৰ আৰু সেই সময়ত আনছুৱে আমাৰ লগত আছিল তেওঁলোকে সহায় কৰিছিল বিপদৰ সময়ত আমি সদায় থাকি আহিছো সকলো জাতি জনগোষ্ঠীৰ লগত আমি আছো আজি আমি কৈছো যে বিজেপিয়ে জনজাতি মিলিয়ে আমি জুবিন গাৰ্গক হত্যা কৰিলে আজি জুবিন গাৰ্গৰ হত্যাৰ পাছত তেওঁৰ সমাধিস্থলীত যিসকলে গৈছে সেই লোকসকলকো বাধা কি কৈছিল জুবিন গাৰ্গে কৈছে যে মই কৈছিলো বিজেপিক ভোট দিবলৈ এইবাৰ মই কৈছো বিজেপিক ভোট নিদিব সেইটোৱে তেওঁৰ কাম হ'ল বিভিন্ন ষড়যন্ত্ৰ কৰি তেওঁক হত্যা কৰিলে মই কোৱা নাই আমি দেখুৱাই দিম আপোনালোকক কেনেকৈ জুবিন গাৰ্গে আপোনালোকক কাকতি মিনতি কৰিছিল বহুতে ভাবিলে যে এই নিয়ম থাকিলে আমাৰ আৰু নহ'ব হত্যা কৰা হ'ল মই আজি আপোনালোকক খোলাকে কৈছো ডক্টৰ হিমন্ত বিশ্ব শৰ্মা মুখ্যমন্ত্ৰী থকালৈকে জুবিন গাৰ্গৰ হত্যাৰ যিসকল হত্যাকাৰী সেইসকলৰ বিচাৰ নহয় আৰু আমাৰ চৰকাৰ অহাৰ লগে লগে আমি এই লোকসকলক ৰাইজৰ মাজত দিম এই লোকসকলৰ সেইকাৰণে মই আজি গুৱাহাটীলৈ যাবলগীয়া আছো গৌৰৱ গগৈ ডাঙৰীয়াই কোৱাৰ দৰে আমাৰ অল পাৰ্টীয়ে আজি ভোট চোৰৰ কাৰণে এটা কাৰ্যসূচী লৈছে সেই কাৰ্যসূচীত অংশগ্ৰহণ কৰিবলৈ গৈ আছো কিন্তু আজি জুবেৰ আনন্দ উদয় ভাঙল আৰু মোৰ ভাতৃ মিঠেন্দ্ৰই মোক ক'লে যে আপুনি অলপ আহক আমি আপোনালোকৰ ওচৰলৈ আহিলো আকৌ আহিম আপোনালোকৰ ওচৰত সকলোফালে ঘূৰিম আমি সকলোৱে মিলা প্ৰীতিৰে এইবাৰ হিমন্ত বিশ্ব শৰ্মা চৰকাৰক দৃষ্টিৰ পৰা অতৰাই গৌৰৱ গগৈ নেতৃত্বত আমি কংগ্ৰেছৰ এইখিনি কথা নিয়ে আৰু বহুত কথা আছে কিন্তু মোৰ ভাতৃ আমাৰ উদয় ভাঙল ডাঙৰীয়া আছে জুবেৰ আনন্দ আপুনি জানে বৰাকত তেওঁৰ ঘৰ বৰাকৰ তেওঁৰ নেতা তেওঁ গুৱাহাটীত আহি আমি তাক কংগ্ৰেছৰ যুৱ কংগ্ৰেছৰ সভাপতি পাতিছো আজি এটা শক্তিশালী নেতা সেই নেতাৰ ৰাতিপুৱা কল যে আপোনাৰ গুৱাহাটীত যি মিটিং থাকে থাকক আজি আপোনালোকে ইয়াত আহিব লাগিব সেই আহি দেখিছো আপোনালোকৰ মৰম আপোনালোকৰ উপস্থিতিয়ে আপ্লুত কৰিছে সকলোকে আমি কৈছো যে আমি খুচিৰ সময়ত আনন্দৰ সময়ত আপোনালোকৰ ওচৰত নাথাকিলেও বিপদৰ সময়ত এই লখিমপুৰ অঞ্চলত কংগ্ৰেছক আপোনালোকে গৌৰৱ গগৈ সদায় পাব ধন্যবাদ জয়